জুবিন গাৰ্গৰ পিছফালে যোৱা মানুহবিলাক কোনো হিন্দু নাছিল, কোনো মুছলমান নাছিল, কোনো খ্ৰীষ্টান নাছিল, কোনো জৈন বা কোনো বুদ্ধিষ্ট নাছিল। জুবিন গাৰ্গৰ পিছফালে যোৱা মানুহবিলাক আছিল কেৱল মানুহ আৰু মানুহ মানুহ। ছিংগাপুৰৰ পৰা আহি গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ মাজেদি আহি সৰু সজাইত থাকি সৰু সজাই পৰা সোণাপুৰলৈ যোৱালৈকে জুবিনৰ পিছফালে যিমানবিলাক লাখ লাখ মানুহ গোট খালে, অকল অসম নহয়, ভাৰতবৰ্ষ নহয়, পৃথিৱীত ৰেকৰ্ড হ'ল, বিশ্বত ৰেকৰ্ড হ'ল যে এগৰাকী সংগীত শিল্পীৰ পিছত, মাইকেল জেকছনৰ পিছত গোট খোৱা মানুহ ইমানখিনি পৃথিৱীত ক'তো নাছিল। অসমীয়া মানুহে দেখুৱাই দিলে যে আমি কিমান সংস্কৃতিবান মানুহ। কিয় কৈছো মই? জুবিন গাৰ্গৰ পিছফালে যোৱা মানুহবিলাক কোনো হিন্দু নাছিল, কোনো মুছলমান নাছিল, কোনো খ্ৰীষ্টান নাছিল, কোনো জৈন বা কোনো বুদ্ধিষ্ট নাছিল। জুবিন গাৰ্গৰ পিছফালে যোৱা মানুহবিলাক আছিল কেৱল মানুহ আৰু মানুহ মানুহ, বিবেকবান মানুহ আছিল। তাত কোনো হিন্দু নাছিল, তাত কোনো মুছলমান নাছিল, তাত কোনো খ্ৰীষ্টান নাছিল, তাত আছিল কেৱল মানুহ। আৰু সেইকাৰণে আমি এটা অভিলেখ সৃষ্টি কৰিছিলোঁ। জুবিনে সেয়াই শিকাই থৈ গৈছিল। মোৰ অনুপস্থিতিত তোমালোকে মায়াবিনী গীত গাবা। আজি মায়াবিনী এটা আধুনিক গীত নহয়। মই ভাবো আমি গোৱা মই দূৰ আচাৰত তুমি চিত প্ৰীতিমূৰ প্ৰহমাই আদি কৰি নাজানো আবাহন অপৰাধ বিনাশনৰ নিচিনাকৈ মায়াবিনী এতিয়া এটা আধুনিক প্ৰাৰ্থনা, অসমীয়া সমাজ জীৱনৰ এটা আধুনিক প্ৰাৰ্থনা সংগীত। আজিৰ দিনত মই ভাবো মায়াবিনী, যিটো গীত নাগালে অসমৰ কোনো সাংস্কৃতিক অনুষ্ঠান নহয়, যিটো গীত নাগালে কোনো সংগীতৰ প্ৰতিযোগিতা এতিয়া নচলে, মায়াবিনী এতিয়া তেনেকুৱা এটা পৰ্যায়ত। কিয়? কোনে লৈ গ'ল? কোনে লৈ গৈছে সেই পৰ্যায়লৈ? আজি জুবিনক যে ঈশ্বৰ পুত্ৰ বুলি কৈছে, ভগৱানৰ নিচিনা যে মানুহে পূজা কৰিছে, আপোনালোকে দেখিছিলে কোনোবাই? মৰিশালিত মানুহে গৈ এনেকৈ ধূপ চাকি বন্তি জ্বলাই আজি এই 3 মাহ হোৱাৰ পিছতো মানুহৰ লানি চিগা নাই, মানুহে কান্দি আছে এতিয়াও। দেখিছিলে কোনোবাই আপোনালোকে? ভূপেন হাজৰিকাক আমি দেখিছিলোঁ ইয়াৰ আগত। ভূপেন হাজৰিকাৰ সমাধিত মানুহৰ তেনেকুৱা সোঁত বৈছিল, ভূপেন হাজৰিকাক তেনেকৈ শ্ৰদ্ধা দিছিল। কিন্তু ভূপেন হাজৰিকাৰ সেই শ্ৰদ্ধা, সেই ভক্তিতকৈও জুবিনৰ সমাধি ক্ষেত্ৰ এতিয়া অভিলেখ ভংগ কৰিছে। আজিৰ দিনতো মানুহৰ যিটো আৱেগ, মানুহৰ যিটো শ্ৰদ্ধা ভক্তি, এয়া কি দেখিছে আপোনালোকে? আধ্যাত্মিকতাবাদ দেখিছে। কোনো খুজি অনা নহয়, কোনো টানি অনা নহয়। অসমীয়া মানুহে স্বতঃস্ফূৰ্তভাৱে গৈ জুবিনৰ সমাধি ক্ষেত্ৰত মূৰ দোৱাইছে, ধূপ জ্বলাইছে, বন্তি দিছে আৰু প্ৰাৰ্থনা কৰিছে যে তুমি য'তে আছা ভালে থাকা।